হাই আপোনাৰ স্কিনতো কলা তিল বা সৰু সৰু কলা দাগ পৰিছে নেকি ইয়াক ফ্ৰেকলস বুলিও কয় আজিকালি বহুতৰ স্কিনতে সৰু সৰু তিল কলা দাগ পৰা দেখা গৈছে আৰু যি সকলৰ এই প্ৰবলেমটো হৈ আছে আপোনালোকে এই ভিডিওটো চাব মই যিখিনি কম কৰিবলৈ আপোনালোকে কৰি যাব মাত্ৰ কেইদিনমানৰ ভিতৰতে আপোনালোকৰ এই সমস্যাৰ পৰা আপোনালোকে সমাধান পাব বহুতে কমেন্ট কৰি আছিল বা মোৰ মুখত বহুত বেছি কলা তিল পৰিছে কি লগালে ভাল হ'ব কি কৰিলে ভাল হ'ব হেতু কাৰণে আজি এই ভিডিওটো লৈ আহিলো আৰু আপোনালোকে 100% ৰিজাল্ট পাব আপোনালোকে ভিডিওটো প্ৰথমৰ পৰা শেষৰলৈকে স্কিপ নকৰাকে চাব মই গুটেখিনি আপোনালোকক ভালদৰে বুজাই দিম প্ৰথমতে কি কাৰণত এই ফ্ৰেকলস বা কলা তিল সমূহ হয় হেয়া কম তাৰ পিছত কি কৰিলে আমাৰ ভাল হ'ব হেয়া কম তাৰ পিছত মই আপোনালোকক এটা সিৰাম কম যিটো সিৰাম ইউজ কৰিলে আপোনালোকৰ ফ্ৰেকলস কলা দাগ কলা তিল এই সমূহ ভাল হ'ব সিৰামটো এই প্ৰবলেম সমূহৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু লাষ্টত মই এটা ফেস পেক কম এইকিটা বস্তু যদি আপোনালোকে ৰেগুলাৰ ইউজ কৰি থাকে তেন্তে আপোনালোকৰ 15 দিনৰ ভিতৰতে ফ্ৰেকলস কলা দাগ সমূহ বহুতখিনি ভাল হ'ব আপোনালোকে নিজে দেখা পাব ৰিজাল্ট প্ৰথমতে মই কৈ লৈছো এই ফ্ৰেকলস বা কলা তিল কি কাৰণত হয় যদি বংশগত পৰিয়ালত আপোনালোকৰ কাৰোবাৰ আছে তেতিয়া হোৱা দেখা যায় নাইবা যদি আপোনালোকে ভালদৰে স্কিন কেয়াৰ নকৰে তেতিয়াও হয় আৰু ৰ'দৰ পৰাও হয় তাৰ লগতে যদি আপোনালোকৰ বয়স হৈ আহিছে বয়সৰ কাৰণেও এই বস্তুটো হোৱা দেখা যায় প্ৰথমতে মই আপোনালোকক মৰ্নিং স্কিন কেয়াৰৰ পৰা ষ্টাৰ্ট কৰিছো মৰ্নিংতে আপোনালোকে ডেইলি সানস্ক্ৰীম লগাব লাগিব কাৰণ এই বস্তুটো আমাৰ ৰ'দৰ পৰাও হয় বাহিৰলৈ ওলাই গলে ভালদৰে মুখখন কভাৰ কৰি লব আৰু ডেইলি সানস্ক্ৰীম লগাব লাগিলে ঘৰত থাকক লাগিলে ভিতৰত থাকক যতে থাকক বাহিৰ ওলাই যাওক আপোনালোকে সানস্ক্ৰীম লগাবই লাগিব নহলে এটো বস্তু কেতিয়াও ভাল নহয় মানে আপোনালোকৰ স্কিনত ৰ'দ পৰিব হিমানে বাঢ়ি আহিব হেতু কাৰণে আপোনালোকে ডেইলি সানস্ক্ৰীম হৈ উঠি মৰ্নিংতে লগাব আপোনালোকে অইলি স্কিনৰ কাৰণে এইকিটা সানস্ক্ৰীম ইউজ কৰিব পাৰে ড্ৰাই স্কিনৰ কাৰণে এইকিটা ইউজ কৰিব পাৰে আৰু অইল স্কিন টাইপৰ কাৰণে এইকিটা ইউজ কৰিব পাৰে আপোনালোকে আপোনালোকৰ স্কিন টাইপটো মোক কমেন্ট কৰি জনাব অইলি কম্বিনেশন ড্ৰাই যি হওক আপোনালোকে মোক কমেন্ট কৰি দিব মই তাৰ ওপৰত আপোনালোকক সানস্ক্ৰীমৰ লিংক দি দিম আৰু সেকেন্ড স্টেপত হল নাইট স্কিন কেয়াৰ কাৰণে আপোনালোকে এটা সিৰাম ইউজ কৰিব লাগিব যিটো সিৰামে মেইনলি ফ্ৰেকলস আৰু ৰ'দে পৰা কলা দাগ বা তিল এই সমূহত কাম কৰে আৰু বহুত বেছি লাইট কৰে এই তিল সমূহ বা ফ্ৰেকলস সমূহ আৰু এই সিৰামটো হল কোজিক এসিড সিৰাম এই সিৰামটো বহুত ব্ৰেণ্ডৰে আছে পাব আপোনালোকে জাস্ট মোক কমেন্ট কৰিব মই আপোনালোকক লিংক দি দিম আৰু এই সিৰামটো লগোৱাৰ পিছত আপোনালোকৰ এই কলা দাগ ফ্ৰেকলস সমূহ লাহে লাহে লাইট হৈ আহিব 15 দিন মানতে আপোনালোকে ৰিজাল্ট দেখা পাব আৰু এই সিৰামটো আপোনালোকৰ বহুত বেছি হোৱাইটনিংত কাম কৰে আৰু লগতে ডাৰ্ক স্পট ঠিক কৰে বয়সৰ পৰা যিটো আমাৰ কলা দাগ পৰিছে হেয়াও ঠিক হ'ব বয়সৰ চাপো ঠিক হ'ব ৰ'দৰ পৰা আমাৰ যিটো কলা কলা দাগ পৰিছে স্কিনত হেয়াও ঠিক হ'ব মানে আপোনালোকৰ কলা তিল সমূহ লাহে লাহে লাইট হৈ আহিব কিন্তু এই সিৰামটো আপোনালোকে ৰাতিহে ব্যৱহাৰ কৰিব দিনত ব্যৱহাৰ নকৰিব তাৰ পিছত মই আপোনালোকক এটা ফেস পেক কম যিটো ফেস পেকে আপোনালোকৰ ডাৰ্ক স্পট সমূহ অতৰুৱাত বহুত বেছি হেল্প কৰিব মাত্ৰ 3টা ষ্টেপ আপোনালোকে ফলো কৰিলে হল আপোনালোকৰ ফ্ৰেকলস কলা তিল সমূহ বহুত কম সময়ত আপোনালোকে ভাল হোৱা দেখা পাব প্ৰথমটো ষ্টেপ হল সানস্ক্ৰীম সেকেন্ডটো হল এটা সিৰাম আৰু থাৰ্ডটো হল এটা ফেস পেক এই সমূহ আপোনালোকে মাত্ৰ 15 দিন আপোনালোকে ফলো কৰকচোন আপোনালোকে ৰিজাল্ট নিজে দেখি আচৰিত হ'ব ইয়াৰ বাহিৰে আপোনালোকে কলা তিল বা ফ্ৰেকলসৰ কাৰণে ডক্টৰী ট্ৰিটমেন্টটো লব পাৰে আপোনালোকে লেজাৰ ট্ৰিটমেন্ট নাইবা কেমিক্যাল পিল কৰাব লাগিব তেতিয়া আপোনালোকে ভাল ফল পাব যদি ডক্টৰী ট্ৰিটমেন্ট কৰাব বিচাৰে আৰু এটো বহুত কষ্টলি হৈ যায় পাৰ সেশন আপোনালোকৰ 5000 কে পৰি যায় 3-4টা মান সেশন কৰিব লাগিব হেতু কাৰণে আপোনালোকে যদি পাৰে কৰিব বিচাৰে যদি কৰিব পাৰে নাইবা আপোনালোকে ঘৰতে এনেদৰে যদি 3টা ষ্টেপত ভাল কৰিব বিচাৰে তেন্তে আপোনালোকে 70% হলেও ৰিজাল্ট পাব ঘৰতে যদি কেয়াৰ লয় এতিয়া আহক আমি ফেস পেকটো বনাই লও যিটো ফেস পেক আমাৰ ডাৰ্ক স্পট সমূহ অতৰুৱাত বহুত বেছি হেল্প কৰিব প্ৰথমতে লাগিব আমাক আলুৱে আমাৰ স্কিন হোৱাইটনিংত বহুত বেছি হেল্প কৰে ডাৰ্ক স্পট সমূহ লাইট কৰে বহুত বেছি আৰু বহুত বেছি আমাৰ স্কিনখন গ্লো কৰে আৰু ব্ৰাইট কৰে বয়সৰ চাপৰ পৰা যি সমূহ প্ৰবলেম আমাৰ স্কিনত হোৱা দেখা যায় হেয়াও ঠিক কৰে আলুৱে স্কিন বহুত বেছি হোৱাইট কৰে লাইট কৰে ব্ৰাইট কৰে তেন্তে আপোনালোকে আলু এডখৰ ভালদৰে ক্লিন কৰি লৈ লব আৰু আলুৰ ৰসখিনি উলিয়াই লব ইয়াৰ পিছত আমাক লাগিব মুলতানী মিট্টি আমাৰ স্কিন বেৰিয়াৰ ঠিক কৰে ডেড স্কিন সেলছ সমূহ অতৰাই যদি আমাৰ স্কিন বেৰিয়াৰ বহুত বেছি বেয়া হৈ আছে সেই সমূহ অতৰাই আমাৰ স্কিন বহুত বেছি গ্লো কৰে ক্লিন কৰে আমাৰ স্কিন বহুত বেছি ব্ৰাইট হৈ যায়
মুলতানি মিট্টিয়ে আমাৰ স্কিনত এটা ইনষ্টেণ্ট গ্লো আনে, যিটো গ্লো আৰু বেলেগ ফেচ পেকে কেতিয়াও আনিব নোৱাৰে। আপোনালোকে এটা ভাল ব্ৰেণ্ডৰ মুলতানি মিট্টি লৈ ল'ব। মুলতানি মিট্টি মই মাত্ৰ 3 চামুচ লৈছোঁ। আপোনালোকে যদি বেছিকেও বনাই থ'ব বিচাৰে তেন্তে বেছিকে লৈ ল'ব। আৰু এতিয়া লাগিব আমাক নেমু। নেমুৱে আমাৰ স্কিন বহুত বেছি ব্ৰাইট কৰে, লগতে আমাৰ ড্ৰাই স্কিনো ঠিক কৰে। স্কিন বহুত বেছি হাইড্ৰেট কৰে, লগতে বহুত বেছি গ্লো কৰে। ইনষ্টেণ্ট এটা গ্লো আনে নেমুৱে আমাৰ স্কিনত, বহুত বেছি ব্ৰাইট কৰে। আপোনালোকে লৈ ল'ব নেমু। নেমুৱে ছান টেনো দূৰ কৰে, ৰ'দে পৰা স্কিন লাহে লাহে ঠিক হৈ আহে নেমু যদি আপোনালোকে ইউজ কৰে। কিন্তু নেমু ডেইলি ইউজ কৰিব নালাগে, সপ্তাহত 3 বাৰমান ইউজ কৰিব লাগে। আৰু এয়া লৈ লৈছোঁ মই 2 চামুচ নেমু। আৰু ইয়াৰ লগতে লাগিব আমাক মৌজোল। যদি আপোনালোকৰ ঘৰুৱা মৌজোল আছে তেন্তে বেছিয়ে ভাল হ'ব। মৌজোলে আমাৰ স্কিনত নেচাৰেল মইশ্চাৰাইজাৰৰ দৰে কাম কৰে, নেচাৰেল ক্লিনজাৰৰ দৰে কাম কৰে, ছানবাৰ্ণ ঠিক কৰে, স্কিন বহুত বেছি লাইট কৰে, ইনষ্টেণ্ট গ্লো আনে আমাৰ স্কিনত, ড্ৰাইনেছ দূৰ কৰে, বহুত বেছি ব্ৰাইট কৰে আমাৰ স্কিন। 1 চামুচ লৈ ল'ম মই মৌজোল আৰু ভালদৰে মিক্স কৰি ফেচ পেকটো বনাই ল'ম। আৰু এই ফেচ পেকটো আপোনালোকে যিটো চিৰাম মই আপোনালোকক ইউজ কৰিব কৈছোঁ, কোজিক এচিড চিৰাম, সেই চিৰামটো ইউজ কৰাৰ আগত এই ফেচ পেকটো লগাই ল'ব। তাৰপিছত আপোনালোকে চিৰামটো লগাই পেলানি শুই থাকিব। এই ফেচ পেকটো আপোনালোকে বনাই 4 দিন মানলৈকে ব্যৱহাৰ কৰিব পাৰিব ফ্ৰিজত থৈ, একো বেয়া নহয়। আৰু এই ফেচ পেকটো যে অকল আপোনালোকৰ কলা তিলতহে কাম কৰিব, ফ্ৰেকলছতে কাম কৰিব সেয়াও নহয়। যদি আপোনালোকৰ স্কিনত বহুত বেছি পিগমেণ্টেশ্যন হৈ গৈছে, ডাৰ্ক স্পট হৈ গৈছে, যদি আপোনালোকৰ স্কিনত গ্লো নোহোৱা হৈছে তেন্তে আপোনালোকে এই ফেচ পেকটো ইউজ কৰিব পাৰিব। আৰু এই ফেচ পেকটো ইউজ কৰাৰ আগত আপোনালোকে ভালদৰে মুখখন ফেচ ৱাছ কৰি ক্লিন কৰি ল'ব। তাৰপিছত ফেচ পেকটো লগাই আধা ঘণ্টামান ৰাখি মুখখন ঠাণ্ডা পানীৰে ধুই ল'ব। এই 3টা ষ্টেপ আপোনালোকে মাত্ৰ 15 দিন ফ'ল' কৰিলেই 100% ৰিজাল্ট দেখা পাব। কিন্তু ফেচ পেকটো ডেইলি ইউজ নকৰিব। ফেচ পেকটো মাত্ৰ সপ্তাহত 3 বাৰ বা 4 বাৰেই ইউজ কৰিব। আৰু আজি ভিডিঅ'টো যিসকলে নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই ডেইলি আপোনালোকৰ মাজলৈ স্কিন কেয়াৰ ভিডিঅ' আনি থাকোঁ। আশা কৰোঁ সকলোৱে আজি ভিডিঅ'টো চাই ভাল পালে। আজিলৈ আহিছোঁ দিয়ক, বাই।